চাওক আমি মহিলা আমাৰ যিহেতু আপোনালোকে গম পাইছে যে আমাৰ ভাৰতবৰ্ষখনত আচলতে আমাৰ 1 কোটিৰ অধিক আমাৰ SHG গ্ৰুপ আছে। তাৰে আমাৰ 10 কোটি মহিলা আচলতে SHG গ্ৰুপৰ লগত আমাৰ জড়িত হৈ আছে। আৰু আপোনালোকে গম পাইছে যে ইতিমধ্যে আমাৰ চৰকাৰখনে বৰ্তমান যি আমাৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰখন, সেই চৰকাৰখনে মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি কাম তেখেতসকলে হাতত লৈছে। আজি আপোনালোকে দেখিছে যে আজি আত্মসহায়ক গোটৰ থ্ৰুৱেদি মহিলাসকলক স্বাৱলম্বী কৰাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা আচলতে আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশা অনুসৰি আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আমাৰ ৰাজ্যিক পৰ্যায়ৰ পৰা আমাৰ কিছুমান কমিটি গঠন কৰি দিয়া হৈছে। আমাৰ মহিলা মৰ্চা, ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চা প্ৰত্যেক আচলতে গোটৰ মহিলাসকলৰ লগত আমাৰ সম্পৰ্ক কৰিব দিছে। তেখেতসকলক সন্মান যাচিব দিছে যে তেখেতসকলে আচলতে গাঁৱে গাঁৱে ঘূৰি পেলাই মহিলাসকলক যি আত্মসহায়ক গোটৰ যিখিনি সাহাৰ্য আহে, যিখিনি সহায় আহে, সেই সহায়খিনি আচলতে তেওঁলোকে গাঁৱে গাঁৱে যেতিয়া ঘূৰি দিয়ে, তেখেতসকলক আচলতে আমি সন্মান জনাব লাগে। মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে যথেষ্টখিনি কাম হাতত লৈছে। আপোনালোকে গম পাইছে এতিয়া উদ্যোগিতা এখন আঁচনি আহিছে, যি 39 লাখ মহিলাক আচলতে আপোনাৰ ইণ্ডিভিজুৱেলি আপোনাৰ 10,000 টকাকৈ দিয়া ব্যৱস্থা কৰিছে। মহিলাসকলে যাতে সেই 10,000ৰ পৰা যাতে 1 লাখ টকীয়া আচলতে লাখপতি মহিলা হ'ব পাৰে, তাৰ কিন্তু আমাৰ চৰকাৰখনে এটা উদ্দেশ্য লৈছে। সেই উদ্দেশ্যত আচলতে আমি সফল হ'বৰ কাৰণে আজি আমি এনেদৰে মহিলাসকলৰ মাজত এনেকৈ সভা আয়োজন কৰি আমি আগবাঢ়ি আহিছোঁ। আজি প্ৰায় আমাৰ ইয়াতে 300 ওচৰা-ওচৰি আমাৰ মহিলা গোট খাইছে। প্ৰত্যেকটো আচলতে আমাৰ জীৱিকা সখীসকল ইয়াত আছে। ভিঅ' গোটৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰীৰ পৰা লৈ আমাৰ কৃষি সখী, বেংক মিত্ৰ সকলো আমাৰ ইয়াৰ মাজতে উপস্থিত আছে, যাতে তেওঁলোকে যি চৰকাৰৰ পৰা আঁচনিসমূহ পাইছে বা যিখিনি সুবিধা পাইছে, সেই সুবিধাখিনি আচলতে সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে তেখেতসকলে নিজস্বতাকে আগবাঢ়ি যাব পাৰে, তাৰে আমাৰ উদ্দেশ্য। যিহেতু মহিলা মৰ্চাৰ আমাৰ ৰাজ্যিক প্ৰভাৰী আমাৰ দীপ্তি ফুকন বাইদেউ আছে, আৰু লগতে আমাৰ জিলাৰ সাধাৰণ সম্পাদক আহি পাইছেহি, আৰু মই গোলাঘাট জিলা মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে মই আজি ইয়াতে উপস্থিত আছোঁ।